মই একেবাৰে আচৰিত, কাৰণ মোৰ হোটেলত কিছুমান সংগঠনৰ মানুহ আহি লগ কৰিব বিচাৰিছিল। মই এটাকৈ মই 10-12টা পাৰ্টিক মই লগ ধৰিলোঁ। লগ ধৰি ঘৰলৈ যাবলৈ গাড়ী উঠাই লওঁতে একদম ওচৰত আহি বেয়া বেয়া কথা, বহুত বেয়া বেয়া শব্দ আৰু মানে শ্লোগান, জয় শ্ৰীৰাম, মানৱ ডেকা জিন্দাবাদ। তেতিয়া মই ক'লোঁ যে তোমালোকৰ ইয়াত মিটিং নাই, তোমালোকৰ কোনো মানে প্ৰভাৱ নাই, এই ৰাতি 11:30 বজাত তোমালোকে কিয় মোক দেখি পেলাই মোৰ ওচৰত আহি পেলাই এইবিলাক কৈছা? নাপায় নহয়, এই তই কোন বুলি কৈ পেলাই খেদা মাৰি আহিছে, গাত হাতেই দিছে এটাই। মই বোলো মই ইমান ভয় কৰা মানুহ নহয়, তোমালোকে মই ইমান ভয় কৰা মানুহ নহয়। 2-এজনটো থাকে, কিন্তু মোৰ সৰলতা, মোৰ কৰ্মপ্ৰেৰণা মিচিংসকলেও বুজি পাইছে। আৰু তেওঁলোকেও এতিয়া সজাগ যে পাৰ্টি নাচায়তো, প্ৰাৰ্থী চায়। আজিকালি মিচিঙে হওক, আদিবাসীয়ে কওক, গোৰ্খাই কওক, সোণোৱালে কওক, চবে আজিকালি বহুত সজাগ পাৰ্টিতকৈ কিন্তু প্ৰাৰ্থী চায়। আৰু লখিমপুৰৰ বিধায়কজনটো আপোনালোকে জানে আৰু গোটেই কৰাপশ্যনৰ লুটি-পুটি খাইছে, কৰাপশ্যনৰ লুটি-পুটি হৈ আছে। গতিকে মানুহে বুজি পাইছে। এইটো হ'লে মই ইমান কষ্ট কৰি আজি গৌৰৱ গগৈ ডাঙৰীয়া মিটিঙত মই কাম কৰোঁ নেকি কওকচোন? এইবোৰ মিছা কথা। তেওঁ ভয় খাইছে, তেওঁ শংকাহত ভুগিছে, কাৰণ তেওঁ সেইকাৰণেতো তেওঁ কিমান লিডাৰ আহিলে কওকচোন? 3বাৰকৈ হেমন্ত বিশ্ব শৰ্মা আহিলে, হয়নে কওকচোন? পেমা খাণ্ডু আহিলে, আজি আমাৰ আগৰ চিন্না SP যে আছিলে তেওঁ আহিছে, আনন্দ মিশ্ৰ আহিছে। গতিকে তেওঁ কিমান লিডাৰ দিছে? মইতো বেলেগ একো নাই। আমাৰ ভাবি মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ যে আপুনি আহি পেলাই এবাৰ ৰাইজক এষাৰ মাত দি যাওক। বছ, গৌৰৱ গগৈ আহিছে, এষাৰ মাত দিছে। আমাৰ কাৰণে গৌৰৱ গগৈ ঠিক আছে, আমাক আনন্দ মিশ্ৰ নালাগে। আৰু এই ফাঁকি কথা, মিছা কথা কোৱা মুখ্যমন্ত্ৰী আমাক নালাগে। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত আমি বগিনদী ব্লকটো অকণমান মানুহবিলাক টাচ কৰোঁতে যাওঁতে অলপ অসুবিধা হৈছিলে। কিন্তু সুবিধা এইটোৱে হৈছিলে যে মই এজন বহুত পুৰণা কংগ্ৰেছী, মই ইউথৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আছিলোঁ, জিলা প্ৰেচিডেণ্ট আছিলোঁ। তেতিয়াৰ পৰাই বহু সংখ্যক মানুহে মোক জানে। আৰু যুৱ চামটো জানিবৰ কাৰণে অকণমান সময় লাগিছিলে। মই ভোট কেন্দ্ৰত গৈছোঁ, গাঁৱে গাঁৱে গৈছোঁ, সকলোৰ লগত আলোচনা কৰিছোঁ, চিনাকি হৈছোঁ, আশীৰ্বাদ লৈছোঁ। এতিয়া এটা খুব ভাল পৰিৱেশ বগিনদী ব্লকত আহিলে। মানৱ ডেকা ভয় খাইছে, আৰু তেওঁ ভাবিছে যে দিনক দিনে দেখোন ঘনবৰগোহাঁই মানে হেৰিটো প্ৰখৰতাটো বাঢ়িছে, ভয় খাই এইবিলাক কৰিছে। আমাৰ প্ৰতিটো ভোট কেন্দ্ৰৰ পৰাই মানুহ আহিছে। কি ধৰ্মৰ ভেদাভেদ, কোনো জাতি জনগোষ্ঠীৰ ভেদাভেদ নাই, সকলো ধৰ্ম সকলো জনগোষ্ঠীয়ে ৰাইজ আহিছে আৰু খুব ভাল লাগিছে। মানে দিনক দিনে আমাৰ কংগ্ৰেছৰ পৰিৱেশটো ভাললৈ আহি আছে। আজিৰ তাৰিখত মিনিমাম 12,000 ওপৰত মই ভোটত জিকিম, কিন্তু দিনক দিনে কিন্তু মোৰ ভোটৰ সংখ্যাটো কিন্তু বাঢ়ি গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।